আমাৰ অসমত ইমান প্ৰতিভা আছে, ইমান মেধাৱী ছাত্ৰ-ছাত্ৰী আছে, কিন্তু তেওঁলোকৰ মানে এটা আৰ্লি ষ্টেজৰ পৰা মানে ধৰক কম বয়সৰ পৰা ক্লাছ 8 মানৰ পৰা এটা সঠিক পথ দেখাই দিবলৈ বা এই এক্সপ'জাৰটো এতিয়া মই ধৰক বহুতখিনি যথেষ্ট বুলি নকওঁ, অলপমান অভিজ্ঞতা যিখিনি মই অৰ্জন কৰিলোঁ অসমৰ বাহিৰত গৈ, গতিকে সেইখিনি দেখিলোঁ যে অন্য ৰাজ্যত বহুত যথেষ্ট কিছুমান ক্ষেত্ৰত তেওঁলোক আগবঢ়া আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকল অলপমান তাত পিছ পৰি আছে এক্সপ'জাৰটো পাওঁতে, বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহৰ। গতিকে তেওঁলোকৰ কাৰণে এই যিটো আপুনি প্ৰশ্ন কৰিলে ই শ্ৰেণী, গতিকে এইটো এটা খুব নতুন ইনিচিয়েটিভ মোৰ। ই শ্ৰেণীটো এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আমি তেওঁলোকৰ কাৰণে খুব ধুনীয়া কণ্টেণ্ট আনিছোঁ। আমি এওঁলোকৰ কাৰণ আগৰ সময়ৰ কথা যদি আমি পাতিব যাওঁ, ধৰি লওক আগৰ সময়ৰ IAS অফিচাৰ, IPS অফিচাৰ বা যিসকল ছাকচেছফুল মানুহ আছে আমাৰ অসমীয়া সমাজৰ, তেওঁলোক সকলো অসমীয়া বিদ্যালয়ৰ পৰাই পাছ কৰা ছাত্ৰ-ছাত্ৰী আছিল। এইটো এটা ই শ্ৰেণী বুলি মই প্লেটফৰ্মটো লঞ্চ কৰিছোঁ। ই শ্ৰেণী শ্ৰেণী হ'ল মানে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, গতিকে এইটো অসমীয়া ভাষাটো শ্ৰেণীটো ব্যৱহাৰ হয়, সংস্কৃততো ব্যৱহাৰ হয় আৰু হিন্দী ভাষাটো ব্যৱহাৰ হয়। গতিকে মোৰ সপোন আছে এইটো মই পেন ইণ্ডিয়া লেভেলত লৈ যাম, যাতে প্ৰথমতে মই শব্দটো সেইকাৰণে তেনেকৈ দি লৈছোঁ। আৰু ই বস্তুটো এইকাৰণে কাৰণ এইটো অনলাইন ডিজিটেল প্লেটফৰ্মত মই লৈ যাম আৰু একদম মানে ধৰক এক্সেচিবল হ'ব। মই ইনক্লুচিভ গ্ৰ'থত বিশ্বাস কৰোঁ। ইনক্লুচিভ গ্ৰ'থ মানে হ'ল যে 3টা ই। এটা হ'ল যে আপোনাৰ যিকোনো বস্তু এটা এভেইলেবল হ'ব লাগিব সকলোৰে কাৰণে, এফৰ্ডেবল হ'ব লাগিব আৰু এচেচিবল হ'ব লাগিব। গতিকে আজিৰ তাৰিখত যদি মই কিবা এটা ছাৰ্ভিচ দিব চেষ্টা কৰিছোঁ, সেইটো এই 3টাই বস্তু ৰূপায়ণ কৰিবলৈ হ'লে সকলোৰে কাৰণে এভেইলেবল মই এতিয়া ধৰক ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ দি মই কৰিব নোৱাৰিব পাৰোঁ এটা জীৱনকালত। গতিকে অনলাইন আৰু আজিৰ তাৰিখত 21st চেঞ্চুৰী টেকন'লজি ইউজ কৰি পেলাই মই অনলাইন প্লেটফৰ্মত এইটো আগুৱাই আৰু খুব এটা এইবাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 15 ফেব্ৰুৱাৰীৰ পৰা। আমি বেছি দিন হোৱা নাই, জাষ্ট 15 দিন হৈছে। মানে খুব ধুনীয়া এটা আমি ৰেছপন্স পাইছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা। অসমীয়া মাধ্যমৰ পঢ়ি থকা মেট্ৰিক দিয়া এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে খুব ধুনীয়া ভালকৈ তেওঁলোকে জানুৱাৰী মাহৰ পৰা জাষ্ট আৰম্ভ হৈছে আৰু আমাৰ প্ৰায় এতিয়ালৈকে আমাৰ প্ৰায় 50টা এপিছ'ড হৈ গ'ল লাষ্ট 25 দিনমানৰ ভিতৰত আৰু প্ৰায় আমাৰ 1500মান অসমৰ ছাত্ৰ-ছাত্ৰী জড়িত হৈ পৰিছে।